আৰু এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ গুগল পে যেটো সকলোৰে ফোনত গুগল পে আছে আৰু হয়তো আজিৰ যুগত এনেকুৱা কোনো ব্যক্তি হয়তো খুব কমে ওলাব যিয়ে গুগল পে ব্যৱহাৰ নকৰে অহৰহ দৈনন্দিন জীৱনৰ যিকোনো লেনদেন কৰবাত বজাৰ কৰাই হওক কৰবালৈ যোৱাই হওক বাছৰ ভাড়াই হওক অনলাইন মাৰ্কেটিং বাছ প্ৰতিটো ক্ষেত্ৰতে এতিয়া হয়তো সকলোৱে গুগল পে ব্যৱহাৰ কৰে এনেকুৱা হৈছে যে এতিয়া ডিজিটেল যুগত গুগল পে এটা অপৰিহাৰ্য এটা পাৰ্ট এটা হৈ পৰিছে সকলোৰে জীৱনত কিন্তু গুগল পে ব্যৱহাৰ কৰোতে এতিয়াৰ পৰা যদি সাৱধান নহয় তেনেহলে আপোনালোকো কিন্তু বিপদত পৰাৰ সম্ভাৱনা আছে কাৰণ এনেকুৱা বহু ঘটনা পূৰ্বতে হৈছে আৰু বিশেষকৈ সাইবাৰ ক্ৰাইমৰ যিবোৰ ঘটনা নিত্য নতুন কিছুমান কৌশল অৱলম্বন কৰি সাইবাৰ ক্ৰাইমৰ ঘটনা সংঘটিত হৈ আছে দেখোন যিমানে নতুন নতুন কৌশল প্ৰত্যেক দিনে তেওঁলোকে নতুন নতুন কৌশলেৰে গ্ৰাহকক বা বিভিন্ন লোকক তেওঁলোকে প্ৰলোভন দি বিভিন্ন ধৰণে কথাৰে ফুসুলাই পেলাই বিপদত পেলাই আৰু তেনেকুৱা লোকৰ পৰা ধন সমুদায় ধন আত্মসাৎ কৰি লৈ যায় এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে হেয়া আপোনালোকো নিশ্চয় অৱগত হৈছে এতিয়া এনেকুৱা এটা ঘটনা যেটো নেকি ঘটনা হয়তো পুতুকে সকলো বিশ্বাস কৰিব যেতিয়া এগৰাকী সেনা বিষয়াৰ পৰিচয় দি যদি কোনো লোকে আপোনাৰ লগত তেনেকুৱা প্ৰবঞ্চনা কৰে হয়তো প্ৰথম অৱস্থাত আপুনি বিশ্বাস কৰিবলৈ টান পাব যে তেনেকুৱা লোকে এনেকুৱা কাম কৰিব নেকি কিন্তু তেনেকুৱা এটা ঘটনাই সংঘটিত হৈছে গুগল পে ব্যৱহাৰ কৰি আৰু ঘটনাটো হৈছে দেৰগাঁৱৰ ৰঙামাটিত এগৰাকী ব্যৱসায়ী তেওঁৰ নাম হৈছে লোকেশ আগৰৱালা আৰু তেওঁ এনেকুৱা এটা প্ৰবঞ্চকৰ জালত পৰিলে এতিয়া কথাটো হল যে কেনেকৈ তেওঁ জালত পৰিলে তেওঁলৈ এটা ফোন আহিছিল আৰু সেই ফোনটো আহিছিল এজন উচ্চ পদস্থ সেনা বিষয়াৰ পৰা যিগৰাকী ফোনৰ সিফালে আছিল তেওঁ নিজকে পৰিচয় দিছিল যে তেওঁ গুজৰাটত কৰ্মৰত ভাৰতীয় সেনা বাহিনীৰ এগৰাকী উচ্চ পদস্থ বিষয়া আৰু সেই বিষয়াগৰাকীয়ে দেৰগাঁৱৰ সেই লোকেশ আগৰৱালাক ফোন কৰিছিল আৰু ফোন কৰি তেওঁ কৈছিল যে সেনা চাউনিত পানীৰ যোগান দিব লাগে আৰু সেনা চাউনিত পানীৰ যোগান ধৰাৰ বাবে যিখিনি সেই পানী লাগে সেই পানীৰ যোগান ধৰিবৰ বাবে তেওঁ চুক্তি কৰিছিল লোকেশ আগৰৱালাৰ লগত আৰু লোকেশ আগৰৱালাৰ লগত চুক্তি কৰোতে যেহেতু কথা বতৰা চলিল দুইজনৰ মাজত আৰু কথাত লোকেশ আগৰৱালাই সেই ব্যক্তিগৰাকীক বিশ্বাসত ললে যে সঁচাকৈ হয়তো তেওঁ গুজৰাটত তেওঁ থাকে আৰু ভাৰতীয় সেনা বিষয়া এগৰাকী উচ্চ পদস্থ বিষয়া যেহেতু সেনা চাউনিত তেওঁক পানী দিবলৈ যোগান দিবলৈ তেওঁক কোৱা হৈছিল গতিকে লোকেশক তেওঁ কৈছিলে যে যেহেতু তেওঁক যিখিনি তাৰ বাবে যিখিনি ধন তেওঁক দিব লাগিব কিছু অগ্ৰিম ধন তেওঁ দিব বিচাৰিছে ব্যৱসায়ী গৰাকীক তাৰ বাবে তেওঁৰ গুগল পে একাউণ্ট তেওঁক লাগে স্কেনাৰ তেওঁক লাগে আৰু সেই গুগল পে একাউণ্টত সেই লোকজনক সেই মানুহজনে কৈছিল লোকেশক যে তেওঁ 10 টকা এটা প্ৰেৰণ কৰি দিব লাগে আৰু সেই 10 টকাটো দিয়াৰ লগে লগে সেই ব্যক্তিগৰাকীয়ে লোকেশ আগৰৱালাক অৰ্থাৎ ব্যৱসায়ী গৰাকীক যিখিনি ধন তেওঁ দিব লাগে সেই ধনখিনি তেওঁ দিব অগ্ৰিম ধন হিচাপে তেওঁ সেইখিনি দিব যেহেতু কথাখিনি বিশ্বাস কৰিছিল ব্যৱসায়ী গৰাকীয়ে আৰু বিশ্বাসত লৈ তেওঁ নিজৰ একাউণ্টৰ পৰা গুগল পেৰ জৰিয়তে সেই একাউণ্টটোত 10 টকা তেওঁ পঠিয়াই দিছিল আৰু তাৰ পিছতে কি হল সকলো শেষ সৰ্বশান্ত হল কি হল আমি লোকেশ আগৰৱালাৰ মুখেৰে শুনি লওঁ আহক পঠিয়ালো তেখেতে কলে বোলে মই পেমেন্ট মোক তাৰপৰা ফোন কৰিলে ড্ৰাইভাৰে বোলে পেমেন্টটো কেছ নিদিয়ে পেমেন্টটো জিপে কৰিব আপোনাৰ জিপে নাম্বাৰটো দিয়ক मैं तेखतक जीपे नंबर तो मुझे दिलो तापा मुझे आर्मी ऑफिसर पर फोन करिले बोले आपका पैसा हम कन्फर्म करने के लिए हम एक तो स्कैनर देता आप स्कैन करिए मयो भाविलो जेते मोर गाड़ीखन तात रৈ আছে হয়তো কথাটো তেওঁলোকে ঠিকই কৈছে মই স্ক্যানাৰটো স্ক্যান কৰিলো মোক 10 টকা মাৰিব কলে মোৰ একাউণ্টৰ পৰা পইচা নাকাটিলে 10 টকাটো তাৰ পিছত তেওঁলোকে 10 रुपीस এটা মোক পঠিয়ালে লগালগ बोले ये देखिए आपका अकाउंट में प्लस हुआ कि नहीं मोर एकाउंटत प्लस हल मोर एकाउंटत ऑलरेडी 57000 के टका आছিলে তেখেতে গোটেগাল পইচা লৈ খতম কৰি দিলে মোৰ একাউণ্ট हाँ मुहूर्तर भीतर 2 मिनटर भीतर মোক কৈছে বেগেতে কৰক बोले हम लोग का सिस्टम से काम हो रहा है टाइम निकल रहा है किंतु मैं की कम मयो नाजानिलो মই বুৰ্বক হয় মোৰ পইচা উৰি গৈছিল हाँ গুজৰাটৰ নাম্বাৰ हाँ আজি মোক ঠগিছে হয়তো কাইলৈ বেলেগকো তেওঁলোকে ঠগিব পাৰে তো গতিকে গোটেই ৰাইজক মই সজাগ হ'বলৈ কৈছো আৰু এই নাম্বাৰৰ পৰা ফোন আহিলে সকলোৱে বাছে থাকিব লাগে
আৰু সেয়া আছিলে ভুক্তভোগী লোকেশ আগৰৱালাৰ মন্তব্য তেওঁ 10 টকা দিয়াৰ পাছতে তেওঁৰ একাউণ্টত থকা মুঠ 57,000 টকা একে কোবে নোহোৱা হৈ গ'ল অৰ্থাৎ সেই যিগৰাকী ব্যক্তিয়ে নিজকে পৰিচয় দিছিল ভাৰতীয় সেনা বাহিনীৰ এগৰাকী উচ্চ পদস্থ বিষয়া সেয়া আচলতে এটা প্ৰবঞ্চক এয়া এক প্ৰকাৰ ডিজিটেল ডকাইতৰ গ্ৰাহত পৰিল সেই ব্যৱসায়ী গৰাকী আৰু কেনেকৈ এগৰাকী ব্যৱসায়িক তেওঁলোকে কথাৰে তেওঁক বিশ্বাস দি পেলাই তেওঁৰ একাউণ্টৰ পৰা সেই ধন লৈ গ'ল এয়া সঁচাকৈ এটা আচৰিত ঘটনা আৰু এই ঘটনাটোৰ পিছতে এতিয়া ব্যৱসায়ী গৰাকীয়ে নিৰুপায় হৈ আৰক্ষীৰ কাষ চাপিছে আৰু ঘটনাটো কেন্দ্ৰ কৰি ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে কিন্তু কথা হৈছে যে আৰক্ষীয়ে কিমান দূৰ সফল হ'ব সেই ব্যক্তিগৰাকীয়ে ক'ত বহি ক'ৰ পৰা কেনেকৈ এই সাইবাৰ ক্ৰাইমৰ এই অপৰাধ কৰিছে সেয়া কোনেও হয়তো আৰক্ষীৰ তদন্তত গোটেইখিনি ওলাই পৰিব কিন্তু তেওঁলোকে যিবোৰ কৌশল অৱলম্বন কৰে প্ৰত্যেক দিনে নিত্য নতুন কৌশল কিছুমান অৱলম্বন কৰে মানুহক সাধাৰণ লোকক তেওঁলোকে প্ৰলোভিত কৰে আৰু প্ৰলোভিত কৰি কেনেকৈ মানুহৰ একাউণ্টৰ পৰা আচলতে পইচা তেওঁলোকে লৈ যায় এনেকুৱা ধৰণৰ এইটো এটা উৎকৃষ্ট উদাহৰণ হৈছে গতিকে সেইবাবে ভুক্তভোগী লোকেশে সকলোকে অনুৰোধ কৰিছে যাতে সকলো লোকে বিশেষকৈ অনলাইন যেতিয়া ট্ৰানজেকশ্যন কৰা হয় কাৰোবাৰ লগত সেয়া সকলোৱে ভালকৈ চাই চিতি সতৰ্ক হৈ সচেতন হৈ সেইখিনি কৰিব লাগে কাৰণ এটা ভুলৰ বাবে লোকেশ আগৰৱালাৰ এটা ব্যৱসায়ীগৰাকীৰ এটা ভুলৰ বাবে তেওঁ সেই একাউণ্টৰ সমুদায় ধন তেওঁ হেৰুৱাব লগা হ'ল আৰু সেই অনলাইন সেই ডিজিটেল যি ডকাইট সেই ডিজিটেল ডকাইটিৰ গ্ৰাহত তেওঁ পৰিব লগা হ'ল গতিকে এনেকুৱা ধৰণৰ ঘটনা যাতে আন কোনো লোকৰ সৈতে নহয় সেইবাবে লোকেশে সকলোকে তেওঁ অনুৰোধ কৰিছে যাতে সকলো সচেতন হওক আৰু এনেকুৱা ঘটনা আচলতে এনেকুৱা যে এইটো নতুন হৈছে এনেকুৱাই নহয় এয়াই প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বেও এনেকুৱা বহু ধৰণৰ ঘটনা হৈছে কিন্তু প্ৰত্যেকটো ঘটনাৰ ক্ষেত্ৰতে দেখা যায় কি এই যিবোৰে সাইবাৰ ক্ৰাইম কৰে যিবোৰ জড়িত হৈ থাকে যিবোৰ লোক দুৰ্বৃত্ত জড়িত হৈ থাকে তেওঁলোকে নিত্য নতুন কৌশল কিছুমান অৱলম্বন কৰে যাতে মানুহৰ সন্দেহ নহয় কাৰণ পূৰ্বে কৰা এটা টেকনিক বা কৌশল তেওঁলোকে হয়তো আকৌ দ্বিতীয়বাৰ ব্যৱহাৰ নকৰে কাৰণ সেইটো কথা সকলোৱে গম পাই যায় আৰু ইতিমধ্যে আৰক্ষী এনেকুৱা বহু সাইবাৰ ক্ৰাইম কৰা বহু অপৰাধীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে সমগ্ৰ দেশতে ইতিমধ্যে অভিযান চলিছিল তেনেকুৱা যিবোৰ জড়িত হৈ থাকে এনেকুৱা ঘটনাৰ সৈতে কিন্তু তাৰ পিছতো এতিয়াও কিন্তু বহুখিনি এনেকুৱা ধৰণৰ অপৰাধী সক্ৰিয় হৈ আছে আৰু যোনে বিভিন্ন ধৰণে বিভিন্ন প্ৰকাৰে তেওঁলোকে সৰ্বসাধাৰণ লোকক তেওঁলোকে টাৰ্গেট কৰি তেওঁলোকে জালত পেলাবলৈ চেষ্টা কৰে গতিকে এই যিটো ডিজিটেল ডকাইটিৰ গ্ৰাহত যাতে আপোনালোক নপৰে কেতিয়াও প্ৰত্যেক ক্ষেত্ৰতে পদে পদে যেহেতু আপোনালোকে গুগল পে হয়তো ব্যৱহাৰ কৰে গতিকে গুগল পে ব্যৱহাৰ কৰোঁতে সচেতন হৈ সতৰ্ক হৈ আপোনাৰ সেই একাউণ্টটো ব্যৱহাৰ কৰিব য'তে ব্যৱহাৰ নকৰক দৈনন্দিন জীৱনত প্ৰতিটো খোজতে যেহেতু প্ৰয়োজন হয় বজাৰ হওক আপুনি ওলাই আহিলে গাড়ীৰ ভাড়া হওক যিকোনো ক্ষেত্ৰতে গুগল পেৰ জৰিয়তে অনলাইন ট্ৰানজেকশ্যন কৰাটো এতিয়া সকলোৰে বাবে সুবিধাজনক হৈ পৰিছে গতিকে সেই সুবিধাও গ্ৰহণ কৰিব লাগিব সময়ৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু সেই সুবিধা লোৱাৰ সময়তে কিন্তু আপুনি আকৌ সচেতন আৰু সতৰ্ক হ'ব লাগিব যাতে এনেকুৱা ধৰণৰ ডিজিটেল ডকাইটিৰ গ্ৰাহত যাতে আপুনি নপৰে সেইবাবেই আমি এই বাতৰি আপোনালোকৰ বাবে আগবঢ়াইছো গতিকে আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে এই সন্দৰ্ভত আমাক নিশ্চিতকৈ কমেন্ট কৰি জনাব পাৰিব ধন্যবাদ